কাটিগড়াৰ হলি ফ্লাৱাৰ স্কুলত কণমানি ছাত্ৰৰ মৃত্যু বিৰতিৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে KG1ৰ ছাত্ৰ সাকিব হস্পিটেললৈ নিয়াৰ পাছত মৃত ঘোষণা কৰে ছাত্ৰজনক আকস্মিক মৃত্যু সন্দৰ্ভত কাটিগড়া আৰক্ষীয়ে চলাইছে তদন্ত বেচৰকাৰী বিদ্যালয়খনত সংঘটিত ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ইফালে শ্ৰেণীকোঠাত থকা তত্ত্বাৱধায়কৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে ঘটনাৰ শিহৰণকাৰী দৃশ্য বন্দী হৈছে CCTV কেমেৰাত খাদ্য খাই থকাৰ সময়তেই সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো অচেতন হৈ বাগৰি পৰে কণমানি ছাত্ৰজন আন এটি কণমানিয়ে ঘটনা অৱগত কৰিছিল তত্ত্বাৱধায়িকাগৰাকীক চাৰিবাৰকৈ অৱগত কৰাৰ পিছতো দিয়া নাছিল গুৰুত্ব CCTVৰ দৃশ্যত স্পষ্ট হৈছে এই কথা শিশুটি বাগৰি পৰাৰ বহু সময় পাছতে জ্ঞাত হয় তত্ত্বাৱধায়িকাগৰাকী লগে লগে শিশুটিক বুকুচাত তুলি লৈ যায় সেই তত্ত্বাৱধায়িকাগৰাকীয়ে হলো আমাদের স্কুলে এটা খুবই একটা দুঃখজনক ব্যাপার বাচ্চাটা ছিল KG1 এর নাম সাকিব আলম আমাদের KG1 এর বাচ্চার ছুটি হয় 12টার সময় তো তাহলে ওদের সেকেন্ড পিরিয়ড পরে ওদেরকে টিফিন খেতে দেওয়া হয় তো টিফিন খেতে দেওয়ার সময় যখন ও ভালো ভালো টিফিন খেলো কিন্তু হঠাৎ করে দেখলো যে যেমন ওর টিফিন খেতে খেতে ও একটু অজ্ঞান হয়ে পড়লো তো অজ্ঞান হওয়ার পর সঙ্গে সঙ্গে আমাদের টিচার MD স্যার ওকে সঙ্গে সঙ্গে হসপিটালে নেওয়া হলো কিন্তু হসপিটাল যেতে যেতে ওর দুর্ঘটনা বোধহয় রাস্তায় ঘটলো না হসপিটালে তো পরের দিকে ডক্টরের কাছ থেকে যেটা জানতে পারলাম যে উনি যেটা মৌখিকভাবে আমাদেরকে ইনফরমেশন দিলেন যে টিফিনের কারণে কিংবা অন্য কোনো সাসপিশিয়াস ডেথ না এটা হয়তো বাচ্চাটা যেমন ভার্বালি ইনফরমেশন আসলো যে বাচ্চাটার শরীরে অনেকটা ব্লাডের কম আছে এরপরে প্রচুর কাশি ছিল হয়তো এই কারণে তার শ্বাস নিতে একটু কষ্ট হলো যার কারণে এই ঘটনাটা ঘটলো যেটা আমরা ডাক্তারের ভার্বাল ইনফরমেশন থেকে বললাম এখন এক্সাক্ট কারণ কি কিবা কোনো সাসপিশিয়াস ডেথের কোনো আমাদেরকে কোনো ইনফরমেশন দেওয়া হয়নি তো বাকি এই মৃত্যুর কারণটা কি হলো যেটা আমাদের ডাক্তারের স্টেটমেন্টটা আসলে আমরা আপনাদেরকে কিবা আমরা সবাই জানতে পারবো 10:40 AM তারা বাচ্চারে নিয়ে আইছে পেশেন্ট ওয়াজ আনকনসিয়াস তো তখন যখন আমি চেক করলাম তখন দেখলাম যে বাচ্চার কোনো ভাইটালস নাই পালস নাই পিপলস অলরেডি ডাইলেটেড আছিল হ্যাঁ তো তখন তাও আমরা CPR দিয়ে আমরা ট্রাই করছি হ্যাঁ CPR দিছি আমরা এট্রোপিন দিয়ে আমরা ট্রাই করছি বাচ্চারে সার্ভাইভ করার যে কোনো মতে বাট অলরেডি পিপলস ডাইলেটেড আসলো এন্ড কোনো ভাইটালস আমরা পাইছি না তো আমরা ডিক্লেয়ার দিছি যে ইট ওয়াজ ব্রড ডেড কেস ব্রড ডেড আসলো পেশেন্ট অলরেডি তো তখন আমরা পোস্টমর্টমের লাগি আমরা অ্যাডভাইস করছি তো এখন তারা ইচ্ছা তারা করাইতে চায় কি না কজ অফ ডেথ তো উইদাউট মানে পোস্টমর্টমটা না হইলে এটা বুঝা যাইতো না আৰু চিকিৎসকৰ কথাও আমি শুনিছোঁ পোষ্টমৰ্টেম পৰীক্ষাৰ পাছতহে সকলো তথ্য উদ্ঘাটন হ'ব আৰু CCTVৰ কিছু নতুন দৃশ্য আমি দেখুৱাইছোঁ এই শিশুটি কেনেধৰণে পৰি গৈছিল সেয়া চাওক আৰু লগতে তত্ত্বাৱধায়িকাগৰাকীক আন এটি শিশুৱে বা আন এগৰাকী ছাত্ৰই বাৰে বাৰে অৱগত কৰিছিল কিন্তু গুৰুত্ব দিয়া নাছিল এই সমগ্ৰ বিষয়টোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে খাদ্য খাই থকাৰ সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ'ল কাটিগড়াত কণমানি ছাত্ৰৰ আকস্মিক মৃত্যু হ'ল এই সমগ্ৰ ঘটনাৰ এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবেও শিশুটিৰ শৰীৰটোৰ ব্যৱস্থা কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ পাছতে সকলো কথা স্পষ্ট হ'ব শিশুটি এনেধৰণে তলত পৰি গৈছিল পাছত তত্ত্বাৱধায়িকাগৰাকীয়ে বহু সময়ৰ অন্ততহে শিশুটিক তাৰ পৰা উদ্ধাৰ কৰিছিল বুকুচাত তুলি লৈছিল এই দৃশ্যবোৰ অতি বেদনাদায়ক দুখজনক প্ৰথম অৱস্থাত গুৰুত্ব দিয়া নাছিল শাৰীৰিক অসুস্থতা হোৱাৰ লগে লগেই আন এটি শিশুৱে অৱগতও কৰিছিল তত্ত্বাৱধায়িকাগৰাকীক কিন্তু বাৰে বাৰে আওকাণ কৰিছিল বহুবাৰ কোৱাৰ পাছতহে এই তত্ত্বাৱধায়িকাগৰাকীয়ে আহি দেখে যে শিশুটি তলত পৰি আছে আৰু বেঞ্চৰ তলত পৰি থকা শিশুটিক তাৰ পৰা উদ্ধাৰ কৰিছিল আৰু লগে লগে বুকুচাত তুলি লৈ গৈছিল চিকিৎসালয়ত নিয়ে মানে ইতিমধ্যে শিশুটিৰ মৃত্যু হ'ল চিকিৎসকে সেইখিনি কথা সদৰি কৰিছে আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতেও আমি যোগাযোগ স্থাপন কৰিম অধিক তথ্য আহৰণৰ বাবে অনিৰুদ্ধ লস্কৰ ফোন লাইনত আছে অনিৰুদ্ধ এই ঘটনাৰ পাছত বহুত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপোনাৰ লগত আৰু কি নতুন তথ্য আছে একদম ঠিক প্ৰাঞ্জল এই ঘটনাৰ পিছত যাতে গোটেই অঞ্চলখন কাটিগড় অঞ্চলখনত এটা তাতে এটা শিহৰণ সৃষ্টি হৈছে
কিয়নো এনেদৰে 4 বছৰৰ বাচ্চা সাকিব আলম 4 বছৰ কিণ্ডাৰ গাৰ্ডেনৰ KG1ত পঢ়ে এই হোলি ফ্লাৱাৰ ছেকেণ্ডাৰী স্কুলত এই ছাত্ৰখনক আমি ইয়াৰ ভাষ্য দেখিছো প্ৰিন্সিপালৰ ভাষ্য শুনিছো আমি ডক্টৰৰ ভাষ্য শুনিছো কিন্তু দেখা গৈছে আমাৰ যেটো হাতত আহিছে CCTV ফুটেজ 5 মিনিটতকৈ অধিক তাতে যেতিয়া খোৱাৰ ষ্টাৰ্ট কৰিছিলে তাৰ পিছতে এই আৰম্ভ হ'ল তাৰ এনেদৰে কষ্টটো আৰু কষ্টৰ লগে লগে সেই তাৰ কাষৰ ষ্টুডেণ্টকো বুজাইছিলে ষ্টুডেণ্ট কেইটাও তাৰ ক্লাছমেটক গৈ টিচাৰক কৈছে কিন্তু কিয় সোনকালে এটেণ্ড কৰা নাই তাৰ এই প্ৰব্লেমখনত এইটো এটা ডাঙৰ কথা প্ৰাঞ্জল আৰক্ষীয়ে কি পাইছে প্ৰাথমিক ৰূপত পোষ্টমৰ্টমৰ কাৰণে যোৱাকালি সন্ধিয়াই এই যেতিয়া তাৰ মা দেউতা গৈ দেখিছে আৰু যিমানখিনি ওচৰে পাছৰে যিমানখিনি মানুহ আছিলে চবৰ কথা এটাই কথা আৰু CCTV ফুটেজ চোৱাৰ পিছতে একই কথা যে নেগলিজেন্স অফ ডিউটি যিটো কাৰণে থানাত গৈছে আৰু থানাৰ পুলিচে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে পোষ্টমৰ্টমৰ কাৰণেও পঠোৱা হৈছে পোষ্টমৰ্টমৰ ৰিপৰ্টৰ পাছতে স্পষ্ট হৈ যাব কিয় কাৰণে এইটো হৈছিলে কিন্তু যে ডক্টৰে যেটো কৈছে CPR কৰিছে তাৰ অলপ কাহ আছিলে কিন্তু এই ফাৰ্ষ্ট ইনষ্টেন্সত যদি তাক যদি কিবা এটা কৰিলেহেঁতেন তেতিয়া এটা চান্স আছিলে তাক বচাবৰ কাৰণে কিন্তু এইটো নহল এতিয়া এই পোষ্টমৰ্টমৰ ৰিপৰ্টৰ পিছতে স্পষ্ট হৈ যাব কিয় কাৰণে তাৰ মৃত্যুটো ঘটিছিল অনিৰুদ্ধ এই বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কোৱা শুনিলো যে মৌখিকভাৱে হেনো তেওঁলোকক অৱগত কৰি আহিছিল পৰিয়ালৰ লোকে কৰবাত তেজৰ অলপ অসুবিধা আছিল বা তেজহীনতা তেনেকুৱা ধৰণৰ কিবা কথা কৈছিল নেকি শিশুটিৰ ক্ষেত্ৰত পূৰ্বতে কোৱা হৈছিল নেকি এইটোই কথা মানে ডক্টৰে যেটো কৈছে তাৰ হিমোগ্লোবিন কাউন্টটো কম আছিলে কিন্তু হিমোগ্লোবিন কাউন্টৰ লগতে কাও আছিলে কিন্তু টিফিনত খোৱাৰ কাৰণে কিবা যদি হয় সাফোকেশন তেতিয়া যদি সোনকালে যদি কৰিলেহেঁতেন তাতে টিচাৰ কেইটা আছিলে পানী দি অলপ যদি চেষ্টা কৰিলেহেঁতেন তেতিয়া এটা চান্স থাকিলেহেঁতেন কিন্তু এই ইমান লেট কৰাৰ কাৰণে যেটো হয় আমি যেটো কওঁ নেগলিজেন্স অফ ডিউটি সোনকালে কিয় কৰা নাই সেইটো হ'ল প্ৰশ্ন এটা ডাঙৰ প্ৰশ্ন যেটো তাতে যিমানখিনি লোকেল মানুহবিলাক আছে সেইটো প্ৰশ্ন কৰি আছে প্ৰাঞ্জল ধন্যবাদ অনিৰুদ্ধ লস্কৰ আমি দৃশ্যটো পুনৰ দেখুৱাইছোঁ চাওক এই কণমানি শিশুটিক মন কৰক তেওঁ দেখিছিল পূৰ্বতে বাৰে বাৰে তত্ত্বাৱধায়িকাগৰাকীক মাতি আছিল কিন্তু অহা নাছিল আমি পূৰ্বৰ পৰা সেই দৃশ্য দেখুৱাই আছোঁ অৱগত কৰোৱা হৈছিল কিন্তু তেওঁলোকে নিজৰ মাজতে কথাত মজগুল হৈ আছিল আচৰিত ধৰণে শিশুটি ঢলি পৰিছিল খাদ্য খাই থকাৰ অৱস্থাতেই সেয়া তেওঁৰ সমনীয়াই বা একেলগে থকা আন শিশুৱে দেখিছিল ছাত্ৰই দেখিছিল সেই কথা বাৰে বাৰে কৈ আছিলে এই কণমানি শিশুটিয়ে তাৰ পাছতো গুৰুত্ব দিয়া নাছিল এই গায়ৰা মনোভাৱ এনেধৰণৰ আচৰণ আচলতে কিয় শিশুটি ঢলি পৰি গ'ল সেই কথা বাৰে বাৰে অৱগত কৰা হ'ল তাৰ পাছতো আহোঁতে পলম কৰিলে তেওঁলোকে ইতিমধ্যে শিশুটিৰ মৃত্যু হৈ গ'ল পুনৰ দেখুৱাম সেই দৃশ্যটো এই ছাত্ৰজনক কণমানি শিশুজনক মন কৰক বাইদেউ বুলি বাৰে বাৰে সম্বোধন কৰি মাতি আছে দেখুৱাই আছে তলত পৰি গৈছে শিশুটি ঢলি পৰি গৈছে তাৰ পাছতো গুৰুত্ব দিয়া নাই দুগৰাকী তত্ত্বাৱধায়িকা আছে তেওঁলোকে নিজৰ মাজতে এই কথাত মজগুল হৈ আছিল কি কাৰণত এনেধৰণৰ আচৰণ তেওঁলোকৰ CCTV এই কথাবোৰ স্পষ্ট কৰিছে আৰু সেয়েহে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বহু অভিভাৱকে এই বিষয়টোক লৈ মনৰ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু আৰক্ষীয়েও এই বিষয়বোৰ চাই আছে আমাৰ সাংবাদিকেও ইতিমধ্যে কথাখিনি সদৰি কৰিছে এতিয়া আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত কেনেধৰণে আগবঢ়াই নিয়ে সেয়া হ'ব লক্ষণীয় অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱালৈও সকলোৱে অপেক্ষা কৰি আছে কিন্তু এইসকলৰ আচৰণ বিদ্যালয়ৰ দায়িত্বত থকা একাংশ লোকৰ এই আচৰণে প্ৰশ্ন তুলিছে